তুমি এজাক বৰষুণ হোৱা হলে ময়ো হলো হেতেন নৈ তুমি এজাক সপোন হোৱা হলে ময়ো গলো হেতেন বৈ গীতটো শুনিলে এতিয়া আপুনি চাগে নিশ্চয় ভাবিছে এই যুৱকজন যদি সম্পূৰ্ণৰূপে সুস্থ হলহেঁতেন বা তেওঁ যদি এখন উপযুক্ত মঞ্চ পালেহেঁতেন নিশ্চয়কৈ এই যুৱকজন বহুখিনি ওপৰলৈ যাব পাৰিলেহেঁতেন এনেদৰে চাগে তেওঁ বাটে বাটে গান গাই ফুৰাতকৈ এখন মঞ্চত তেওঁ গীত গাই কেইটকামান উপাৰ্জন কৰিব পাৰিলেহেঁতেন পিছে ৰ'ব এইবাৰ শুনক এই কেইটা গান এইবাৰ নিশ্চয় চাগে আপোনাৰ খং উঠিছে উঠাটোই স্বাভাৱিক আগৰটো ভিডিঅ' চোৱাৰ পাছত যিদৰে আপুনি মনত কিছু প্ৰশান্তি অনুভৱ কৰিছিল এইবাৰ নিশ্চয়কৈ আপোনাৰ খং উঠিছে আৰু এই গায়ক কেইজনক উধাই মুধাই গালি পাৰিবলৈ মন গৈছে আজিকালি আৰু এটা গান বনাই দিয়াটো অতি সহজ কথা নিজৰ হাততে উপলব্ধ সকলো এই কেইজন স্বঘোষিত গায়কৰ লক্ষ্য স্পষ্ট যিকোনো প্ৰকাৰে এটা নাম বনোৱা বিতৰ্কৰ সৃষ্টি কৰা তেওঁলোকে নিজেও বিচাৰে তেওঁলোকক সমালোচনা কৰক যদি কেনেবাকৈ টক শ্ব' এটা হৈ যায় আৰু ভাল পায় গীতটো যিকোনো প্ৰকাৰে জনপ্ৰিয় কৰা আৰু আগন্তুক বহাগ বিহুৰ পিছত যি মঞ্চ থাকিব সেই মঞ্চত গীত পৰিৱেশন কৰি সমগ্ৰ বছৰটোৰ বাবে টকা উপাৰ্জন কৰা কাৰণ এনেকুৱা বহু বিহু কমিটি ওলাব যিসকলে নিশ্চয়কৈ তেওঁলোককো মাতিব গীতৰ নামত ডুৱেল মিনিঙৰ জোৱাৰ অসমীয়া গীতি সাহিত্যক কলংকিত কৰা কোন এইসকল স্বঘোষিত গায়ক গায়িকা জনপ্ৰিয়তা এদিনতে লাগে কি গাইছে কি লিখিছে সেয়া পিছৰ কথা তেওঁলোকৰ মানত গীতৰ মানদণ্ড অসমীয়া গীতি সাহিত্য সেইবিলাক একেবাৰে সৰু কথা তাত তেওঁলোকে কোনো ধৰণৰ গুৰুত্ব নিদিয়ে কিছুদিন পূৰ্বে কৃষ্ণমণি চুতীয়াৰ কণ্ঠত শুনিবলৈ পোৱা গৈছিল কণী চেঁচা পৰি যাব বুলি এটা গীত সেই গীতটো ইতিমধ্যে 1 মিলিয়ন ভিউজ অতিক্ৰম কৰিলে গানটো নিশ্চয়কৈ ভাল হৈছে কিন্তু এই গীতৰ এই অংশটোৱে নিশ্চয়কৈ বিতৰ্কৰ সৃষ্টি কৰিছে আমি বহুদিনৰ আগৰ পৰাই বিহুসুৰীয়া গীত শুনি আহিছোঁ আগৰ অঞ্জনা জানমণি মৰমজান ৰাংঢালি ৰংগিলী মইনা চৰাই মইনামাত আদি অসংখ্য বিহুগীতৰ এলবাম উপলব্ধ আছিল আৰু সেই সময়ত যিসমূহ গীত আছিল নিশ্চয়কৈ সেই গীতবোৰ এতিয়াও আমি গুণগুণাওঁ ক'ৰবাত যদি ফাংচন হৈছে ক'ৰবাত যদি পিকনিক হৈছে এতিয়াও জানমণিৰ বিহুটোৱে বাজে ক'ৰবাত মৰমজানৰ বিহুটোৱে বাজে কিন্তু এইসমূহ এলবামত আমি কেতিয়াও ডুৱেল মিনিঙৰ গীত শুনিবলৈ পোৱা নাছিলোঁ গতিকে এই কথাটো স্পষ্ট যে ডুৱেল মিনিঙৰ গীত থাকিলেহে যে জনপ্ৰিয় হ'ব সেয়া একেবাৰে ভুল কথা কেইদিনমান পূৰ্বে এগৰাকী গায়িকাক দেখিছিলোঁ তেওঁ জুবিন গাৰ্গৰ এটা গীত পৰিৱেশন কৰিবলৈ লৈছিল মঞ্চত গীতটো আছিল মাজুলীৰ এজনী ছোৱালীয়ে দুখ পালে গীতটো এনে এক অৱস্থা কৰি পেলালে এনেকুৱা লাগিছিল যেন তেওঁক নমস্কাৰ এটা দিম আৰু কম যে আপুনি আৰু গান গাব নালাগে আপুনি তললৈ নামি গুচি আহক এনেবোৰ গীত শুনি বা গীত শুনাৰ পাছত আমি কি কৰিছোঁ আমি যেতিয়া ভাল গান এটা শুনিছোঁ আমি ভালকৈ শুনিছোঁ আৰু মন জোৰ পেলাইছোঁ যেতিয়া এটা বেয়া গান শুনিছোঁ আমি চকু কাণ বন্ধ কৰি দিছোঁ খুব বেছি এটা সমালোচনা কৰিছোঁ কিন্তু সেই গীতটি কিন্তু শুনিছোঁ সেই গীতটিৰ কথা পাতিছোঁ সেই গীতটিক লৈ চৰ্চা কৰিছোঁ আধুনিক গীতৰ কথা ক'বলৈ নাযাওঁ বিহু গীতৰ ক্ষেত্ৰতো বিমান বৰুৱাই হওক কৃষ্ণমণি নাথেই হওক অনুপম শইকীয়াই হওক তেওঁলোকে যি ধৰণে গীত ৰচনা কৰিছিল বা যি ধৰণে গীত গাইছিল বা যি ধৰণে গীত সুৰ কৰিছিল সেয়া শুনিলে শুনি থাকিবলৈ মন যোৱা আছিল আজিও সেই আগতে যিদৰে জনপ্ৰিয় আছিল আজিও সেইদৰে জনপ্ৰিয় গীত গাবলৈ সকলোৰে দুৰ্বাৰ হেঁপাহ থাকে যিসকলে গীত ভাল গায় তেওঁলোকে গীত গাবই আগতে মঞ্চৰ অভাৱ আছিল কিন্তু এতিয়াতো সেই অভাৱ নাই এতিয়া সকলোৱে গীত গাব পাৰে কিন্তু গীত গোৱাৰ পূৰ্বে গীত শিকি লওক অসমীয়া গীতি সাহিত্য অধ্যয়ন কৰি লওক এটা ভাল গীতেও যে মানুহৰ মন জয় কৰিব পাৰে সেই কথাষাৰ বুজিবলৈ চেষ্টা কৰক আৰু দীঘলীয়া নকৰোঁ আজিৰ ভিডিঅ' ইমানেই পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পাম নমস্কাৰ মোৰ নাম শ্ৰী ৰক্তিম ৰাজখোৱা মই এটা গান গাব ওলাইছোঁ এইচ চাফা মেলা ARS তুমি এজাক বৰষুণ হোৱা হলে ময়ো হলো হেতেন নৈ তুমি এজাক সপোন হোৱা হলে ময়ো গলো হেতেন বৈ তুমি এজাক বৰষুণ হোৱা হলে ময়ো হলো হেতেন নৈ
তুমি এজাক সপোন হোৱা হলে ময়ো গলোহেঁতেন বৈ উৰি যোৱা পক্ষী যাকে কানে কানে আহি কলে আঁকি লবানে ছবি উৰি যোৱা পক্ষী যাকে কানে কানে আহি কলে আঁকি লবানে ছবি ৰক্তদান তুমি